1 is to 2 হয় যদি এজনী মাইকী মাছ হয় তো দুটা মতা মাছ হ'ব লাগিব আমাক তেনেকৈ কৰিম আমি তেনেকৈ লাগে মানে আমাক তো আমি এইবাৰ ইনজেকশ্যন কেনেকৈ কৰিম আমাৰ দুটা পদ্ধতি থাকে ইনজেকশ্যন দিয়া প্ৰথম হ'ল কি এই যোনটো আপোনাৰ এইটো ফিনটো যোনটো আছে তাৰে আপুনি ধৰি ল'ব 3 আঙুলমান ওপৰত এইখিনি মানত আপুনি ইনজেকশ্যনটো দিব পাৰে যোনটো নৰ্মেলি আমি মেক্সিমাম এইটোৱে কৰা যায় আৰু এটা আছে যোনটো এই ফিনটোৰ তলত দিয়া যায় কিন্তু এইটো অলপ মানে ইমান আমি নকৰোঁ কাৰণ আমি এইটো কষ্ট পায় মাছে অলপ কষ্ট পায় বা অলপ ইমান কিবা নহয় মানুহে ইমান দিব নেজানে বুলি নাই কোৱা কিন্তু হয় সেইটো কাৰণে নকৰোঁ ইয়াত কি আছে আমাৰ লিভাৰবোৰ আছেনে ঠিক মাছো তেনেকুৱা সেই চাইডত যদি বেজি দি দিওঁ তেতিয়া লিভাৰত পৰিবও পাৰে সেইটো কাৰণে আমি পাখিৰ চাইডত ওপৰত দিব লাগে আপুনি সেইটো অলপ ওপৰত দিব লাগে বেজি চাইডৰ অলপ ওপৰত দিব লাগে আমি যিটো মাছক বেজি দিম যে কণী পৰাবৰ কাৰণে এইটো আইডেন্টিফাই কৰিলোঁ নহয় জানো আৰু কিন্তু কথা এটা আছে কি আমি যেনেকৈ তেনেকৈ লৈ ল'ব নোৱাৰোঁ সেইটোৰ এটা বয়স থাকে নহয় জানো যেনেকৈ মানুহৰো বয়স থাকে তেনেকৈ মাছৰো বয়স থাকে আপুনি কি কৰিব সদায় যেতিয়া ব্ৰিডিঙৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া মাছটো 1 বছৰৰ পৰা 2 বছৰ মানে 2 বছৰৰ পৰা 4 বছৰৰ ভিতৰত হ'ব লাগে সিহঁতে মানে 2 বছৰৰ পৰা আৰম্ভ কৰি পেলাই 4 বছৰলৈকেহে আপোনালোকে মানে সেইটো ব্ৰিডিং কৰিব তাতছে যদি 5 বছৰছে বেছি হৈ গ'ল ন তেতিয়া ভাল নহয় মানে আপোনাৰ যোনটো পোনা ওলাব বা পোৱালি ওলাব তাৰ পৰা সেইটো আপোনাৰ ভাল নহয় মানে এই ডাঙৰ নহ'ব বা কিবা কিবি এনেকুৱা থাকিব মানে সেইখিনি 2 বছৰৰ পৰা 4 বছৰৰ ভিতৰত থাকিব লাগে সেইটো সদায় হৈছেনে আৰু 5 বছৰৰ ওপৰৰ মাছখিনি কিন্তু কেতিয়াও ব্যৱহাৰ নকৰিব সেইটো এজ হৈ গৈছে মানে বুঢ়া হৈ গৈছে সেইটো আপোনাৰ তাৰে পোৱালিবিলাক আপোনাৰ বহুত মানে শ্ল' গ্ৰ'থ হ'ব ভালকৈ ডাঙৰ নহ'ব সেনেকুৱা হৈ থাকিব মানে পোৱালি হ'ব কিন্তু মানে ভাল নহ'ব আপোনাৰ মাছ ল'ব 1 কেজিৰ ওপৰত ল'ব লাগে আপুনি 2 কেজি এনেকুৱা মাছ যদি আপুনি লয় বেছি ভাল হয় ঠিক আছে আৰু যোনটো ছাৰে ক'লে মানে কিমান এইটো কণী ওলায় সেইটো যোনটো আমি ইংলিছত কওঁ ফেকাণ্ডিটি মানে কণী কিমান থাকে মানে মাছৰ আমাৰ জেনেৰেলি যোনখিনি মাছ আমি কাৰ্পছ যোনখিনি কৰোঁ যেনেকৈ হৈ গ'ল আপোনাৰ বাহু কাটলা মৃগল এইবিলাক যিখিনি হৈ গ'ল ৰহু এইবিলাক হৈ গ'ল আপোনাৰ 2 লাখতছে ওপৰত থাকে 2ৰ পৰা 2.5 লাখৰ ভিতৰত আপোনাৰ কণী দিয়ে তো আপুনি ভাবিব পাৰে কিমান মানে ধুনীয়া হ'ব পাৰে সেইখিনি তাৰপিছত নেক্সট মই ক'ব বিচাৰিছোঁ কি এটা কথা আমি যেতিয়া ব্ৰিডিং কৰোঁ সদায় এটা কথা আমি চাব লাগে কি আমি ৰহু মাছৰ লগতে কৰিছোঁ বা আমি কাটলাৰ লগতে কৰিছোঁ বাহুৰ লগতে কৰিছোঁ এনেকুৱা নহয় আমি ৰহু আৰু কাটলা লৈছোঁ ৰহু মতা লৈছোঁ আৰু কাটলা মাইকী লৈছোঁ আৰু আমি কৰিছোঁ সেনেকুৱা নহয় সেনেকৈ কৰিলে কি হয় পোনা বেয়া হয় আৰু আমাৰ ইয়াত যোন হান্দিৱালা আহে মানে আমাৰ ট্ৰেডাৰ্ছৰ কথা কোৱা নাই আমাৰ এনেকৈ বহুত বাহিৰৰ পৰা হান্দিৱালা আহে যোনে আপোনালোকক পোনা বিক্ৰী কৰে আৰু আপোনালোকে ভাবে কি 2 টকা 3 টকা কমত পাইছোঁ লৈছে আপোনালোকে পুখুৰী দিছে কিন্তু ভাল হোৱা নাই মেক্সিমাম কি থাকে তাতে এই সেনেকুৱা মিক্স ব্ৰিডিং বুলি কোৱা যায় মানে মতা মাছটো বেলেগ কিবা এটা হ'ব মাইকী মাছটো বেলেগ কিবা এটা হ'ব যেতিয়া সৰু পোনা হৈ থাকে মানে আপোনালোকে গম নাপায় সেইটো কি মাছ হয় আপোনালোকক ক'ব এইটো গ্ৰাছ কাৰ্প হয় আপোনালোকে গ্ৰাছ কাৰ্প বুলি দি দিব কিন্তু সেইটোতো গ্ৰাছ কাৰ্প নহয় তাৰ ভিতৰত থাকিব এটা দুটা থাকিব গ্ৰাছ কাৰ্প কিন্তু বাকী মানে মেক্সিমাম 90% তেনেকুৱা মানে আপোনাৰ মিক্স ব্ৰিডিং হয় সেইটো চাব লাগে আপোনালোকে কি সেনেকুৱা কেতিয়াও নহয় আৰু সেইকাৰণে কৈছোঁ যেতিয়া আপোনালোকে এনেকুৱা পোনা লয় ভাল এটা হেচেৰী মানে হেচেৰীৰ পৰা ল'ব কাৰণ কিয় তাতে সেই হেচেৰীৰ পৰা গৈ এতিয়া যেনিবা এই কুহি মেইন ফাৰ্ম আপোনালোকে ইয়াত আহি চাব পাৰে কেনেকৈ তেখেতলোকে ব্ৰিডিং কৰিছে আজি আপুনি চাব বা আপোনালোকে পিছত যদি কেতিয়াবা পোনা ল'ম বুলি ভাবে আহি পেলাই চাব পাৰে কি মাছ আছে কেনেকৈ কৰে সুধিব পাৰে মানুহ মানে ইয়াৰ মালিকক কি কোনদিনা ব্ৰিডিং কৰিব সেইদিনা আপোনালোকে আহি চাব পাৰে কি হয় মৃগলৰ লগতে কৰিছে বা গ্ৰাছ কাৰ্পৰ লগতে কৰিছে হয়নে নহয় তেনেকৈ আপোনালোকে চিয়'ৰ হ'ব পাৰে কিন্তু নজনা জেগাৰ পৰা যদি লয় নজনা মানুহৰ পৰা যদি লয় তেখেতলোকেতো ক'বই কি এইটো গ্ৰাছ কাৰ্প হয়তো বাহু হয় আপোনালোকে ল'ব পাৰে বুলি সেইটো কাৰণে এইটো অলপ চাই ল'ব আপোনালোকে চাব লাগে আৰু যেতিয়া আমি ব্ৰিডিঙৰ কথাটো আপুনি ক'ব
কুহি মীন ফাৰ্মৰ স্বত্বাধিকাৰী শ্ৰী প্ৰাঞ্জল বৰাৰ উদ্যোগত আৰু নেতৃত্বত আমি মাজুলী জিলাৰ মীন পালকসকলক লৈ পেলাই গুণগত মাছ পোনা উৎপাদন আৰু প্ৰতিপালনৰ ওপৰত এক হাতে কামে প্ৰশিক্ষণ নামৰ কাৰ্যসূচী হাতত লৈছোঁ। কি প্ৰশিক্ষণ দিয়া? এই প্ৰশিক্ষণত যে প্ৰজননক্ষম মাছ, মতা মাছ, মাইকী মাছ কেনেকৈ বাছনি কৰিব লাগে, কেনেকৈ চিনাক্তকৰণ কৰিব লাগে সেইটো সম্পৰ্কত, তাৰপিছত সেইবোৰ মাছক আমি কেনেকৈ ইনজেকশ্যন দিব লাগে, ইনজেকশ্যন দিয়াৰ পিছত তেওঁলোকে কিমান সময়ত কণী এৰিব, কণী এৰাৰ পিছত তেওঁলোকক উমনি পুখুৰীলৈ নি পেলাই কণী কেতিয়া ফুটিব, তাৰপিছত এই কণীখিনি ফুটাৰ পিছত সেই পোনাখিনিক মানে ভ্ৰূণ পোনাখিনিক আমি নাৰ্চাৰীত কেনেকৈ প্ৰতিপালন কৰিব লাগিব, তাৰপিছত নাৰ্চাৰীত 15 দিন প্ৰতিপালন কৰাৰ পিছত ৰিয়াৰিং টেংকত কেনেকুৱা ধৰণৰ ব্যৱস্থা আনি ল'ব লাগিব, এই সন্দৰ্ভত হাতে কামে প্ৰশিক্ষণৰ ব্যৱস্থাটো আমি হাতত লৈছোঁ। আমি আশা ৰাখিছোঁ মাজুলীত যিহেতু প্ৰায় 700 হেক্টৰ ফিচাৰী আছে, মানে 3534মান আছে, ইয়াত অন্য জিলাৰ পৰা পোনা আমদানি কৰা হয়। যদি আমি সেই হেচাৰীৰ পৰা উৎপাদিত ভ্ৰূণ পোনাখিনি প্ৰতিপালন কৰি নিজৰ পোনাখিনি যদি নিজে যোগাৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে অৰ্থনৈতিক অৱস্থাটো কিছু টনকিয়াল হ'ব। কাৰণ আমাৰ অৰ্থনৈতিক ইমানেই বাহিৰলৈ বহিগমন হৈ গৈছে পোনাৰ নামত, মাজুলী প্ৰায়খিনি ফিচাৰীত পোনা বাহিৰৰ পৰা আহে। নগাঁও, বিশ্বনাথ চাৰিআলি, নাওবৈচা, বঙালমৰা তেনেকুৱা ধৰণৰ পোনাবোৰ আহিব লৈছে। এতিয়া মাজুলী বুঢ়াৰ বহুত আছে, কিন্তু হেচাৰী কাৰ্যক্ৰম নোহোৱাৰ কাৰণে এইবাৰ প্ৰাঞ্জল বৰাৰ একচিন্তাত নেতৃত্বত আমি সেই উদ্যোগটো হাতত লৈছোঁ। আমি আশা ৰাখিছোঁ যে এই পোনাখিনি গুণগত পোনা হওক আৰু গুণগত পোনাৰ পৰা আমি আশানুৰূপ উৎপাদন পাব পাৰিম, যদিহে ৰাইজে আমাৰ মীন পালনৰ কৌশলখিনি প্ৰয়োগ কৰে। ট্ৰেইনিং প্ৰগ্ৰামটো কুহি মীন ফাৰ্মৰ পৰা কৰা গৈছে, আমাৰ ডিপাৰ্টমেণ্টৰ হেল্প লৈ পেলাই কৰা গৈছে। আমি একেলগে কলাবৰেট কৰি পেলাই কৰিছোঁ এইটো, আৰু বৰ ভাল হৈছে। আপুনি যিহেতু দেখিছে ট্ৰেইনি বহুত আহিছে, বহুত মানে তেখেতলোকেও বহুত ইচ্ছাৰে আহিছে, কৰিছে, বহুত শিকিছে, আৰু এতিয়া ব্ৰিডিঙো কেনেকৈ কৰিব সেইটো দেখুৱাব তেওঁলোকক। আৰু এটা ভাল হৈছে কি তেওঁলোকে এইটো বুজি পাব কি এনেকৈ যে হেচাৰীত গৈ পেলাই তেখেতলোকে চাব পাৰে কি কেনেকৈ কৰে, আৰু পোনা যোনটো লয় কেনেকুৱা মানে ভাল বেয়া এইবিলাক চব চিনি পাব পাৰিব এতিয়া তেখেতলোকে। আৰু কেনেকুৱাকৈ আপোনাৰ মতা মাছ, মাইকী মাছ চিনাক্ত কৰে সেইখিনিও শিকা গৈছে এতিয়া। এটা ভাল হৈছে কি তেখেতলোকে বহুত নাজানিছিলে, এতিয়া কিবা এটা মানে অলপ হ'লেও কিবা এটা গম পাইছে। আৰু এইটো 3 দিনীয়া হয় ট্ৰেইনিং, আৰু তেখেতলোকে মই আশা কৰোঁ কি এই 3 দিনত বহুত কিবা কিবি শিকাম। যিসকল মানে মৎস্য পালনৰ লগত আকৰ্ষিত হৈ আছে সেইসকলৰ প্ৰতি কি ক'ব, কেনেদৰে আপোনালোকৰ লগত যোগাযোগ কৰিব, কেনেদৰে আহিব? মই এতিয়া অকল মাজুলীৰ বিষয়ে ক'ব বিচাৰিছোঁ কি আমাৰ গড়মূৰত অফিচ আছে, চাব ডিভিজনেল অফিচ গড়মূৰত আছে। আপোনালোকে আহিব পাৰে যেতিয়াই মানে আমাৰ অফিচ টাইমিং আছে, সেইটো টাইমিঙত আহিব পাৰে। যি হেল্প লাগে বা যি মানে প্ৰব্লেম থাকে আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে, কথা পাতিব পাৰে আমাৰ লগত, আৰু যিমানখিনি পাৰে আমি তেখেতলোকক হেল্প কৰিবলৈ ৰেডি আছোঁ।